লিখা হুয়া নাই মোরে কবিতা মোরে কবিতা প্রাণৰ ভাষাৰে লিখা হৈ গ'ল প্ৰাণৰ ভাষাৰে লিখা হৈ গ'ল হেয়ে তুমিও চাগে বুজা নাই তুমিও চাগে বুজা নাই সকলোকে সেৱা শ্ৰদ্ধা জনাইছোঁ এনেকৈ সম্প্ৰীতিয়ে সকলো মিলা প্ৰীতিৰে থাকিব লাগিব নজনা কথাবিলাক জনাসকলে শিকাই দিব লাগিব আমাৰ অসমীয়া জাতিটো সদায় আগবাঢ়ি যাব লাগিব উঠি অহা ল'ৰা ছোৱালীখিনিও ভগৱানৰ ওচৰত খাটিছোঁ যাতে সকলো ভালদৰে মনোৰঞ্জন কৰি এটা জীৱন অতিবাহিত কৰিব পাৰে ইউটিউবৰ পৰাও যথেষ্ট উপকৃত হৈছে ভাল লাগিছে উঠি অহা ল'ৰা ছোৱালীবিলাকক ভাল ভাল অনুষ্ঠান কৰক অনুষ্ঠানৰো এটা সীমিত মৰ্যাদা ৰাখি কাম কৰক তেতিয়া ভাল হ'ব ধন্যবাদ বা ধৰক আপোনাৰ কোনোবা এজন আপোনাকে পালোঁ সাক্ষাৎকাৰ টাইপৰ বস্তু হয় মানে বস্তুবিলাক এনেকৈ ধৰণৰ হোৱাৰ কাৰণে কিমান অলপ মানে ফুটবল খেলৰ ভিডিঅ' এটা ছাবস্ক্ৰাইবাৰ যিসকল আহিলে সেইবিলাক ফুটবল খেল ভাল পোৱা ব্যক্তি আহিলে গতিকে পিছৰটো যদি মই সেই আৰু এখন ভাওনা দেখায় ভাওনাৰ বিষয়ে সম্পূৰ্ণ এটা বেলেগ হৈ গ'ল ন সেই ফুটবল খেল ভাল পোৱা ব্যক্তিজনক হয়তো ভাওনাখন মোক অলৰেডি কথা আছে মানে তাত এইখিনি যদি মানে কি হয় যদি বিচাৰে বোলে তেওঁলোকে ভিডিঅ' দিব পাৰোঁ তেতিয়া মই এড কৰিম আৰু মানে আমাৰ গ্ৰুপটোৰ নামটো আজি নাম এটা দিব লাগে হেৰি কৰি মানে এনেই হোৱাটছআপত বা 5 মিনিট বা 10 মিনিট তেনেকৈ গ্ৰুপ এটা সেইটোতো লাভ নাই আমি যেতিয়া এইটো স্থায়ীভাৱে কৰিম ন সেই স্থায়ীভাৱে কৰাটো এটাতো নিৰ্দিষ্ট নাম এটা লাগিব এই মানে আজি এইকাৰণে ফেডাৰেশ্যন এটা নাম দিম ভৱিষ্যতে আমি হেৰি কৰিম ছ'চিয়েল ৱৰ্ক কিবা কিবি কৰিব পৰাকৈ গোটেইখিনি তেনেকুৱা ধৰণৰ বস্তুবোৰ তাত থাকিব লাগে জ্ঞান আমাৰ এইটো ভাষাৰ কাৰণে পইচা দিছে তথ্য আৰু জনসংযোগ তাৰ কথা হয়তো বহুতে নাজানে কোনে কোনে পাব 1 লাখ ছাবস্ক্ৰাইবাৰ যিসকলে অতিক্ৰম কৰিছে তেওঁলোকে এপ্লিকেবল হ'ব তাৰ ওপৰত আকৌ তেওঁলোকে বিবেচনা কৰি তাক পেপাৰবোৰত বা বিজ্ঞাপনে দেখোঁ যে তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰচাৰিত বিজ্ঞাপনবোৰ আহে আৰু এতিয়া টিভি আমাৰ নোচোৱা হৈছে মোৰ ঘৰতে টিভি আজি প্ৰায় 9 মাহমান ৰিচাৰ্জে কৰা নাই মায়ে সেই মোবাইলটোতে চাই চশমা পিন্ধি লৈ মইতো মোবাইলটোতে থাকোঁৱেই মোবাইলটো গোটেইখিনি পাই যাওঁ প্ৰতিটো নিউজ চেনেল হওক চব ডিজিটেলাইজ হৈ গ'ল মোবাইলটোত আহি গ'ল বিশেষকৈ ফেচবুক বা ইউটিউবত গতিকে মানুহে মানে ডিজিটেলত মানে ছ'চিয়েল মিডিয়াত আহিছে তেওঁবিলাকেও চিন্তা কৰিছে যে সেই বিজ্ঞাপনখিনি টিভিত বজোৱাতকৈ বাতৰি কাকতো দিয়ে কিন্তু টিভি আৰু বাতৰি কাকতৰ উপৰিও যদি আমি ছ'চিয়েল ক্ৰিয়েটৰসকলক ধৰোঁ কাৰণ প্ৰতিজনৰ আজিকালি ফলোৱাৰ্ছ লাহে লাহে বাঢ়ি গৈ আছে গতিকে সেইখিনি মানুহৰ ওচৰত এই ভিডিঅ'খিনি পাবগৈ গতিকে সেই ব্যক্তিসকলক হয়তো তেনেকুৱা ধৰণৰ বিজ্ঞাপন দিয়া চৰকাৰী বিজ্ঞাপন সেইটো কাৰণে চৰকাৰৰ আচলতে এতিয়া যাৰ ওচৰত মানুহ বেছি আছে চৰকাৰে তেওঁ গুৰুত্ব দিয়ে যাৰ মানে ফলোৱাৰ্ছ মানে কি মানুহ বেছি আছে প্ৰভাৱ বেছি আছে সেই প্ৰভাৱ বেছি থকাখিনিৰ প্ৰতি চৰকাৰে গুৰুত্ব দিবই কাজেই চৰকাৰখন তেনেকুৱা ধৰণৰ সেই এডেপ্ট কৰিবই লাগিব সেইটো এটা পলিচি আৰু এইটো কথা এতিয়া বহুতে কৈছে যে এইবোৰ নিৰ্বাচনী টোপ বুলিও বহুতে কৈছে নোহোৱা নহয় সেইটো এটা তেওঁলোকৰ এটা ৰণ কৌশল হ'ব পাৰে আমাৰ আপত্তি নাই আমাৰ ক্ৰিয়েটৰসকল লাভান্বিত হ'ব লাগে আৰু আমাৰ ক্ৰিয়েটৰজনে এইটো বিচাৰ কৰিব যে মই এইটো বিজ্ঞাপন কৰিম নে নকৰিম সমাজৰ কাৰণে মেছেজ কি ভাল কথা যাম আমি যাম
হেৰি মই এটা সুধিছোঁ মানে আপুনি আপোনাক সুধিছিলোঁ বাৰু আচলতে মই মানে ইউটিউব চেণ্টাৰটো আচলতে খোলা কথাটো কি অথনি পককৈ মোক ক'বলৈ অকণমান অসুবিধা হৈ গ'ল কেনেকৈ কি কৰা যায় মানে খোলা হৈছিলে 2021 চনতে আৰু তাৰ কথাটো হৈছে মানে কি মোৰ কমিউনিকেশ্যন স্কিলটো বহুত বেয়া আছিলে মানে বহুত মানে বেকৱাৰ্ড টাইপৰ আছিলে যিহেতু মই ক'লোঁ হেৰি আমি কৰ্মসূত্ৰে অসমৰ বাহিৰৰ মানুহখিনি পাই থাকোঁ চ' তাত অকল হিন্দী আৰু ইংলিছতে বেছি কথা পতা হয় চ' তেতিয়া মানে কি হৈ গ'ল আপোনাৰ এজন অফিচাৰ এজনৰ লগত মানে তেওঁ অসমীয়াও বুজি নাপায় হিন্দীও বুজি নাপায় তেতিয়া অলপ ইংলিছত তেওঁ পাতিছিলে কিন্তু মই একো উত্তৰ দিব নোৱাৰিলোঁ চ' তেতিয়াই ল'লোঁ যে মানে যি মানে এইটো শিকা যাব কাৰণ মই অসমীয়া মিডিয়ামত পঢ়া আছিলোঁ 2021 চনত ষ্টাৰ্ট কৰা হৈছিলে ইউটিউব চেনেলটো আৰু মই মানে গোটেই কণ্টেণ্টখিনি ইংলিছতে কওঁ কণ্ডিশ্যনটো মানে কি হৈছে লাহে লাহে প্ৰথম অৱস্থাত মানে বহুত মানে যিহেতু শিকি আছোঁ মই মানে ইংলিছৰ বেকগ্ৰাউণ্ডটো বহুত বেয়া চ' কিছুমান মানে যিটো হেবিটৰ আছে সেইখিনিৰ যোগেদি মানে ট্ৰাই কৰি আছোঁ এতিয়াও ত' প্ৰব্লেমটো হৈছে কি এতিয়া ইংলিছতে চব বনোৱা হয় আৰু কণ্টেণ্টবিলাক বিশেষকৈ কি হয় মই শিক্ষকতাও কৰিছিলোঁ চ' যি এক্সপিৰিয়েঞ্চ হ'ল যি কেইবছৰ কৰিলোঁ তাত মানে ষ্টুডেণ্টে ৰিলেটেড বনোৱা হয় মানে কেনেকৈ পঢ়িব লাগে পাৰ্চনেল ডেভেলপমেণ্টৰ কাৰণে মানে স্কিল ডেভেলপমেণ্টৰ কাৰণে তেনেকুৱা ধৰণৰ কণ্টেণ্ট বনোৱা হৈছে কিন্তু কথাটো হৈছে কি গ্ৰ'থটো একেবাৰে হোৱা নাই মানে 2021 চনত বনাইছিলোঁ আজি 2024 চন অলৰেডি মানে 3 বছৰ ওচৰা-ওচৰি হ'ব হৈছে মানে বহুত কম আছে 200ৰ ওচৰা-ওচৰি হৈছে মানে ছাবস্ক্ৰাইবাৰ আৰু মোৰ মানে প্ৰব্লেমটো হৈছে কনচিষ্টেঞ্চ নহয় আৰু মাইট বি লেংগুৱেজ ওৱান টাইপছৰ বেৰিয়া হ'ব পাৰে মানে যিটো মানে ইংলিছত আহিছোঁ কৰিবৰ কাৰণে যিহেতু অসমীয়াত ক'বলগীয়া বহুত দিগদাৰ হয় ইংলিছৰ কাৰণে বহুত কৰিব লগা হয় চ' সেইটো কিবা বেৰিয়াৰ হৈছে নেকি লেংগুৱেজটো মানে পোৱা নাই যিহেতু কথাটো এনেকুৱা হয় দেই ভিডিঅ'টো চালে হয়তো গম পাব কেনেকুৱা লেভেলত আছে মানে কিন্তু ট্ৰাই কৰি আছোঁ মই শিকিবৰ কাৰণে ভাল হৈছে আৰু শিকাৰ কাৰণে মানে ভিডিঅ'টো মানে ইউটিউব চেণ্টাৰটো বনাইছিলোঁ মই কথাটো এনেকুৱা ধৰণৰ দুটা কথা আপোনাৰ তাত হৈছে বুলি মই সন্দেহ কৰিছোঁ প্ৰথম কথা হ'ল আপুনি কণ্টিনিউ ভিডিঅ' আপলোডটো কৰা নাই এমাহ 1.5 মাহ 3 মাহ এনেকুৱা এটা কৰিছে সেইটো এটা আপোনাৰ পিংকি বৌক লগ পালোঁ মিটাবলৈ আহিছিলে তলাতল ঘৰৰ প্ৰাংগণত আছোঁ আমি এতিয়া আৰু ইয়াত আমাৰ উদ্দেশ্য যিটো আছিলে যথেষ্ট সহায়ক ক্ৰিয়েটৰসকলৰ কাৰণে আৰু বিভিন্ন কথা ইয়াত আচলতে আলোচনা হৈছে কেনেকৈ আমি ক্ৰিয়েটৰসকলে মানে আগুৱাই যাব লাগিব বিভিন্ন ধৰণৰ ট্ৰিক্স অৱলম্বন কৰা হৈছে বাইদেউহঁতে এইখিনি উদ্ভাৱন কৰিছে মোক নিমন্ত্ৰণ জনালে মই আহিলোঁ কি শৰ্মা যোৰহাট বুলি এখেতৰ যিটো চেনেল আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যিসকল ব্যক্তিয়ে ছাবস্ক্ৰাইব কৰা নাই আৰু তাত যথেষ্ট ভাল ভাল ভিডিঅ' আহি থাকে আৰু আশীৰ্বাদ কৰিব বৌক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই যাত্ৰাত ঠিক আছে দিয়ক লগ পাম আপোনাকো বহুত বহুত মোৰ ফালৰ পৰা মই ধন্যবাদ জনালোঁ যিহেতু আপুনিও আহি মোৰ এই বহুমূলীয়া সময়কণ দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ ধন্যবাদ